হয় বানপানীয়ে প্ৰত্যেক বছৰে ক্ষতি সাধন কৰি অহাৰ পিছতো এইবেলি বেকী নদীৰ গৰাখহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰি এই কাতি মাহতো খৰালিৰ সময়তো ভয়ংকৰ ৰূপ লৈ পেলাই উত্তৰ চালমাৰাৰ পৰা বৰপেটা হৈ গুৱাহাটীলৈ যোৱা যিটো বিকল্প ৰাজ্যিক ঘাইপথ আৰু এই ৰাজ্যিক ঘাইপথলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। ইতিমধ্যে চপৰে খহি এই ৰাজ্যিক ঘাইপথটো নদীৰ বুকুত যাবলৈ আৰম্ভ কৰিছে আৰু এনে এক পৰিস্থিতিত ৰাইজৰ খুবেই অসুবিধাৰ সৃষ্টি হৈছে। এই বিকল্প ৰাজ্যিক ঘাইপথটো যদি ভাঙি যায় ৰাইজৰ দুৰ্দশা বাঢ়িব। ইয়াতে এগৰাকী পথচাৰী আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম কি ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব এই গুৰুত্বপূৰ্ণ ৰাস্তাটো ভাঙি যোৱাৰ পিছত। গৰাখহনীয়াৰ ফলত ৰাস্তাটো যদি ভাঙি যায় কি ধৰণৰ অসুবিধা হ'ব? এতিয়া চাওক, এই ৰাস্তাটো যিটো বৰপেটা সদৰৰ পৰা অভয়াপুৰীলৈকে এই যিটো ৰাজ্যিক যিটো মানে ঘাইপথ, এই পথটো আপোনাৰ যদি কিবা কাৰণত যদি ভাঙিব লাগে তেতিয়াহ'লে আপোনাৰ বৰপেটাৰ পৰা অভয়াপুৰীলৈ দূৰত্ব বাঢ়িব, প্ৰথম কথা। দ্বিতীয় কথা, এই ৰাস্তাটো হোৱাৰ পৰা এই অঞ্চলৰ মানুহখিনিৰ বহুত সুবিধা হৈছিল, ব্যৱসায় বাণিজ্যৰ পৰা আদি কৰি, আৰু যিটো আপোনাৰ যাত্ৰাৰ সময় সেই সময়টোও বহুত কম হৈছিল। গতিকে ৰাস্তাটো যিকোনো প্ৰকাৰে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৰাস্তাটো ৰখাৰ কাৰণে। আৰু দ্বিতীয় কথা হৈছে ইয়াৰ মাটিৰ যিটো গঠন, মাটিৰ গঠনটো অত্যন্ত তাৰমানে কি বালিয়হীয়া মাটি, মানে নৈপৰীয়া মাটি, যাৰ কাৰণে অলপ ইয়াত মানে ৰখাটো অকণমান কষ্টকৰ বা ব্যয়বহুল। আৰু দ্বিতীয় কথা হৈছে আপোনাৰ বেকী নদীটো আচলতে আছিল সেইফালেৰে আছিল নদীটো, কিন্তু এই 2 মাহ পূৰ্বে বেকী নদীটোৱে হঠাৎ গতিপথ সলাইছে। ইয়াৰ কাৰণ কি হয়তো মানে কি অনুসন্ধান কৰিলে গম পোৱা যাব। ইয়াৰ এইটো যদি বিজ্ঞানসন্মতভাৱে বন্ধ কৰিব লাগে তেতিয়াহ'লে নৈৰ গতিপথটো সলনি কৰিব লাগিব। হয়তো আপোনাৰ অলপ সেইফালেৰে কিছু খান্দিব লাগিব, যাৰ ফলত নদীটোৱে আকৌ আগৰ গতিপথ লয়। নতুবা আপোনাৰ এইফালেৰে আপোনাৰ বোল্ডাৰেৰে মানে কি কাৰ্পেটিং কৰি পেলাই আপোনাৰ কৰিলেও হয়তো থাকিব পাৰে পথটো। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিল এগৰাকী পথচাৰী ভাষ্য। এই গৰাখহনীয়া শীঘ্ৰে প্ৰতিৰোধ কৰিবলৈ হ'লে ইয়াতে বল্ডাৰৰ জৰিয়তে বিজ্ঞানসন্মত প্ৰতিৰোধৰ ব্যৱস্থা গঢ়ি তুলিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে। ইয়াতে আৰু এগৰাকী স্থানীয় ব্যক্তি আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম এই গৰাখহনীয়াৰ ফলত যিটো ৰাস্তাটো ভাঙি গৈ আছে এইটো আপোনালোকৰ কি ধৰণৰ অসুবিধা হ'ব? অসুবিধা মানে বহুত আমাৰ অসুবিধা হ'ব, যিহেতু এইটো এটা ৰাজ্যিক ঘাইপথ। এই ঘাইপথটোৰ কাৰণে আমি বহুতো সুবিধা পাইছিলোঁ, যাতায়াতৰ বহুত সুবিধা পাইছিলোঁ, বেপাৰ বাণিজ্যৰো সুবিধা পাইছিলোঁ। চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাওঁ যাতে এই ৰাস্তাটো যিকোনো প্ৰকাৰেই হওক তেওঁলোকে যাতে মেৰামতি কৰি ৰাস্তাটো এটা ব্যৱস্থা কৰি দিয়ে। ইতিমধ্যে ৰাস্তাটো যোৱাৰ পিছতে দলঙত মানে ভাবুকি আহিছে, যদি ৰাস্তা যায় দলঙো এনেও গুচি যাব। ইমান টকাৰে দলং বনোৱাখন আৰু ইমান যাতায়াতৰ সুবিধাৰ কাৰণে দলংখন বনাইছে। প্ৰশাসনে কালি ৰাতি গধুৰ যান বাহন কৰা নিষেধ কৰিছে। হয়, চৰকাৰে অতি শীঘ্ৰে এই গুৰুত্বপূৰ্ণ ৰাস্তাটো বিজ্ঞানসন্মতভাৱে প্ৰতিৰোধ কৰাৰ কাৰণে স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে। ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে এই ৰাস্তাৰ কাষতে নিৰ্মাণৰত অৱস্থাত আছে চৰকাৰৰ কোটি টকা খৰচ কৰা আদৰ্শ বিদ্যালয়, আৰু এই বিদ্যালয়লৈ এটা ভাবুকিৰ সৃষ্টি হৈছে। এই ৰাস্তাটো যদি নাথাকে তেতিয়াহ'লে বিদ্যালয়খনৰ নদীৰ বুকুত যাব। আৰু ইয়াতে 78 কোটি টকীয়া ব্যয় সাপেক্ষে নিৰ্মাণ কৰা যিটো বেকী দলং, আৰু বেকী দলংটো নদীৰ মাজত পৰি যাব, এয়া আশংকা কৰিছে স্থানীয় ৰাইজে। ইয়াতে আৰু এগৰাকী সতীৰ্থ সাংবাদিক আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম কি ধৰণৰ পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিব লাগে এই নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে, কি ক'ব চৰকাৰক? চাওক, প্ৰায় 3 মাহ পূৰ্বে বেকী নদীৰ যিটো গতিপথ সলনি হ'ল, এইটো কাৱৰজাহী নামৰ এটা ঠাইত হৈছে। সলনি হোৱাৰ পিছৰ পৰা কাৱৰজাহী, বলাইপাথাৰ, খাৰবালি, আমগুৰি, চুটিৰপাথাৰ আৰু চহপুৰৰ এটা পাৰ্টত তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে। আৰু শেহতীয়াভাৱে কাতিমহীয়া যি বান, নেৰানেপেৰা বৰষুণ, এই কাতিমহীয়া বানৰ ফলত দেখা গৈছে নদীয়ে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি চপৰে খহিছে বহু ঘৰ দুৱাৰ। লগতে উত্তৰ শালমাৰৰ পৰা বৰপেটা হৈ গুৱাহাটীলৈ যোৱা যিটো ৰাস্তা বিকল্প ৰাজ্যিক ঘাইপথ, এই ঘাইপথতো খহনীয়া আৰম্ভ হৈছে, যাৰ ফলত প্ৰশাসনে বাধ্য হৈ যোৱা নিশাৰ পৰা গধুৰ যান বাহনৰ চলাচল ইয়াতে নিষিদ্ধ কৰিছে।
আৰু এই নিষিদ্ধ কৰিয়ে যদি প্ৰশাসন বহি থাকে নহ'ব, তৎকালীনভাৱে ইয়াতে কাম কৰিব লাগিব। ব্ৰিজৰ উজনিত যিখিনি ঠাই ইতিমধ্যে মানে গৰাখহনীয়া যাওঁ অৱস্থা হৈছে, এইখিনি ঠাইত বল্ডাৰ পিচিং কৰিব লাগিব। এনেই যধে মধে জিঅ'বেগ পেলালে এইটো সফল নহ'ব বুলি মোৰ ধাৰণা। আৰু মই সেইকাৰণে চৰকাৰক আহ্বান ৰাখিম যে এই হাইৱেৰিয়াতে এইখিনি বল্ডাৰ পিচিং কৰিব লাগে। আৰু লগতে এই সুঁতিটো য'ৰ পৰা ওলাইছে সেইখিনি ঠাইত খৰালিত নিশ্চয় শুকাব, তেতিয়া তাতে সম্পূৰ্ণৰূপে জিঅ'বেগেৰে এইটো মানে পানীটো ডাইভাৰ্চন কৰি দিব লাগে। চৰকাৰে শীঘ্ৰে এই বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে ওচৰতে থকা যি কোটিটকীয়া আদৰ্শ বিদ্যালয় আৰু ৭৮ কোটি টকীয়া যি বেকী দলং, এই বেকী দলং সম্পূৰ্ণৰূপে বেকী নদীৰ মাজত পৰি যাব বুলি স্থানীয় ৰাইজে আশংকা কৰিছে।